আসসালামু আলাইকুম নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক নতুন বছৰ তথা বহাগী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৫ নং নৱগত শিমিলতলা জিলা পৰিষদৰ সমূহ ভোটাৰ ৰাইজক আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৭ মে তাৰিখে মই আলমিনা বেগমক এৰোপ্লেনৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰে যেন। শেষত মই ক'ব বিচাৰিছোঁ ৫ নং নৱগত শিমিলতলা জিলা পৰিষদৰ সমূহ ভোটাৰ ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে যাতে মোক এৰোপ্লেনৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰি ৰাইজৰ সেৱা শুশ্ৰূষা কৰি ৰাইজৰ মাজত আহিবলৈ সুযোগ প্ৰদান কৰে যেন। ধন্যবাদ। আসসালামু আলাইকুম নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক নতুন বছৰ তথা বহাগী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৫ নং নৱগত শিমিলতলা জিলা পৰিষদৰ সমূহ ভোটাৰ ৰাইজক আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৭ মে তাৰিখে মই আলমিনা বেগমক এৰোপ্লেনৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰে যেন। শেষত মই ক'ব বিচাৰিছোঁ ৫ নং নৱগত শিমিলতলা জিলা পৰিষদৰ সমূহ ভোটাৰ ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে যাতে মোক এৰোপ্লেনৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰি ৰাইজৰ সেৱা শুশ্ৰূষা কৰি ৰাইজৰ মাজত আহিবলৈ সুযোগ প্ৰদান কৰে যেন। ধন্যবাদ।